নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। লোকসভা বিৰোধী দলৰ নেতা নিৰ্বাচিত ৰাহুল গান্ধী বিৰোধী দলপতিৰ ত্যাগ কৰিছে। সুখ সমৰত নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰীৰ ৰূপত নৰেন্দ্ৰ মোদী আৰু বিৰোধী দলৰ দলপতিৰ ৰূপত ৰাহুল গান্ধী। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক বিৰোধী দলৰ দলপতিৰ দায়িত্বভাৰ প্ৰদান কৰিছে। লোকসভাৰ বিৰোধী দলৰ নেতা নিৰ্বাচিত ৰাহুল গান্ধী। CWCৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ আহিছে। এনডিএ মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশলৈ এই প্ৰস্তাৱ। জেডিইউৰ নেতা কেজি ত্যাগীৰ এই বৃহৎ দাবী। মোদী চৰকাৰৰ শপত গ্ৰহণৰ 24 ঘণ্টা বাকী থকা অৱস্থাত এই বিস্ফোৰক জেডিইউৰ নেতাৰ। ইয়াৰ পিছতো নীতিশে গ্ৰহণ নকৰিলে এই প্ৰস্তাৱ। বিজেপিক সমৰ্থন দিয়ে জেডিইউয়ে। এনডিএৰ লগতে থাকিব নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ আহিছে। এনডিএ মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশলৈ এই প্ৰস্তাৱ। জেডিইউৰ নেতা কেজি ত্যাগীৰ এই বৃহৎ দাবী। পৰৱৰ্তী খবৰ। কাক দিব ৰেল বিভাগ? চৰকাৰ গঠন নহওঁতেই চিৰাগ নীতিশৰ টনা আজোৰা কৰি লাগিছে। কাক দিব ৰেল বিভাগ? চৰকাৰ গঠন নহওঁতেই টনা আজোৰা কৰিছে। নীতিশ কুমাৰৰ জেডিইউক লাগে ৰেল বিভাগ আৰু ইফালে চিৰাগ চাৱনৰ এলপিজিকো লাগে ৰেল বিভাগ। কাক সন্তুষ্ট কৰিব বিজেপি? সঘন বৈঠকত মিলিত হৈছে এনডিএৰ নেতৃত্ব। দলসমূহক সন্তুষ্ট নকৰিলে চৰকাৰ যাব আৰু সন্তুষ্ট কৰিলেও যাব শক্তি। চৰকাৰ গঠন কৰিবলৈ গৈ বিপদত পৰিছে বিজেপি। কাক কি মন্ত্ৰীত্ব অথবা দায়িত্ব দিব তাকে লৈ চিন্তাত বিজেপি চৰকাৰ। মোদী চৰকাৰ 3.0ক লৈ এতিয়া ব্যাপক জল্পনা-কল্পনা কৰিছে। পূৰ্বৰ বহু কেইগৰাকী হেভিৱেইট নেতাৰ কৰ্তন হ'ব পাৰে মন্ত্ৰীত্ব। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে কেইবাটাও দপ্তৰ। জেডিইউ এলজেপি ডিপিটি সকলোৱে লাগে মন্ত্ৰীত্ব। বিজেপিয়ে কোনো কাৰণতে নেৰে বিক্ৰয় গৃহ আৰু প্ৰতিৰক্ষা বিভাগ। চন্দ্ৰবাবু নাইডুৰ টিডিপি দলক লাগে লোকসভাৰ অধ্যক্ষৰ পদ। শিক্ষা স্বাস্থ্য পথ পৰিবহণতো চকু ডিপিটিৰ। জেডিইউক লাগে কৃষি বিভাগ। কাক দিব ৰেল বিভাগ? উৎকৃষ্ট গৰমৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণ। নগাঁও জিলাৰ ভিক্টিক প্ৰান্তৰ লগতে কলিয়াবৰত ধাৰাসাৰ বৰষুণ। 10 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। কোনকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট? বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল এলাৰ্ট। 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত 20খনকৈ জিলাত বৰষুণৰ হাই এলাৰ্ট জাৰি। কোন কোন জিলাত জাৰি কৰা হৈছে য়েল এলাৰ্ট? কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, হাইলাকান্দি, চিৰাং, বজালী, বঙাইগাঁও, যোৰহাট, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, মাজুলী জাৰি হৈছে য়েল এলাৰ্ট। উৎকৃষ্ট গৰমৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণ। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।